সঞ্জয় কুমাৰ ডেকা মই 2 নং বটাবাৰী নিবাসী খেতিয়ক হয় মই এইবাৰ মাকৈ খেতি কৰিছো আমি 3জন মিলি 3জনৰ এজন আহি পোৱা নাই আমাৰ তেওঁ অলপ দূৰ ঘৰৰ 3জন পাৰ্টনাৰশ্বিপত হয় 3জন পাৰ্টনাৰশ্বিপত আমি 18 বিঘা মান কৰিছো 18 বিঘাৰ এতিয়া আমি আগবিলে কাটি আছো এই মাকৈ আগবিলে আৰু লগ এজন তেওঁ আছে বন্ধু নাচিত ডেকা আৰু এজন মুকুট আলী ভাই বুলি আমাৰ আছে এই আলী ভাই এতিয়ালৈকে আহি পোৱা নাই আহিব তেওঁ ব্যস্ত আছে এতিয়া বৰ্তমান খেতি কৰি আমি যিখিনি পাম যিখিনি আমাৰ সপোন সেইখিনি ভগৱন্তই যাতে আমাক কৃপা কৰে নিশ্চয় দয়া কৰি আমাৰ খৰচাখিনি যাতে ওলায় আৰু আমি নতুন খেতিয়ক হিচাপে আমাৰ যিটো নেকি আগ্ৰহ সেই আগ্ৰহটো সদায় থাকক আগন্তুক আহি থকা দিনৰ যাতে আৰু নতুন প্ৰজন্ম যাতে খেতি কৰাৰ কাৰণে উৎসুক হয় সেই মৰ্মে আমি খেতি কেৱল 3জন মিলি কৰিছোঁ এতিয়া আমাৰ বহুত খৰচা হৈছে কষ্টও হৈছে বহুত আমি মনোবল হিচাপে আমি হাৰি যোৱা নাই ভাল হোৱা নাই যদিও মানসিক হিচাপে আমি ভাগৰি পৰা নাই যাতে খেতিডৰাটো আৰু গ্ৰোথ কৰিব লাগে সেই মন লৈ আমি আজি খেতি কাম কৰি আছোঁ আগন্তুক আহি থকা দিনতো আমি বাৰিষা খেতিৰ কাৰণে প্ৰস্তুত হৈ আছোঁ এতিয়া লগ বন্ধু হিচাপে খেতি কৰাৰ যিটো নেকি আমেজ সেই আমেজটো খুব আনন্দ লাগে কথা বাৰ্তা কৈ হাঁহি ধেমালিৰ মাজত দিনবোৰ কেনেকৈ পাৰ হৈ যায় আমি ক'ব নোৱাৰোঁ আৰু আনপানে খেতিত লাভ হওক নহওক সেইটো লৈ আমাৰ কোনো উদ্দেশ্য নাই আমি খেতিটো কৰাৰ ইণ্টাৰেষ্ট যিটো নেকি সেই খেতি কৰিবই লাগিব সেই খেতি কৰাৰ উদ্দেশ্যে আমি খেতি কৰি আছোঁ একবাৰ তেওঁলোকৰ খেতি দৰাটোকো একবাৰ দেখাই দিওঁ গোটেইখিনি দেখাই দিয়ক আৰু এজন বন্ধুটোকো দেখাই দিয়ক এজন হৈছে লাচিত ডেকা তেওঁ এজন পাৰ্টনাৰশ্বিপৰে হয় তেওঁ ব্যস্ত আছে এতিয়া ইমান কথা পাতিব নোৱাৰিব আমাৰ সোনকালে খেতিডৰা অলপ উঠাব লাগে গতিকে অলপ মানে এই কামৰ মাজেদি যি পাৰোঁ কৈছোঁ আৰু তেওঁলোকৰ খেতিডৰাটো একবাৰ মই দেখাই আছোঁ মামা খেতিডৰাৰ ভিতৰত খেতিডৰাৰ কাৰণে আপুনি কিবা চৰকাৰৰ ফালৰ পৰা কিবা ইঞ্চুৰ কৰা হৈছে নেকি বৰ্তমান আমি খেতিডৰা কৰোঁতে কোনো চৰকাৰৰ লগত কোনো যোগাযোগ কৰা নাই কোনো চৰকাৰ এগ্ৰিকালচাৰ বিভাগৰ মানুহ ইয়াত অহা নাই আমি কাৰো লগত যোগাযোগ কৰা নাই নিজৰ গাঁঠি ধন খৰচা কৰি আমি কৰিছোঁ আৰু ঔষধ পাতি দিয়াৰ সময়ত যিটো সমস্যাই আমাক ইয়াত দেখা দিছিল তেওঁলোকৰ লগত যোগাসূত্ৰ আমাৰ নাই বিশেষকৈ আমিও নতুন কৃষক হিচাপে তেওঁলোকৰ নম্বৰো নাই আৰু আমাৰ গাঁৱত গ্ৰাম সেৱক তেনেকৈ অহা যোৱা নকৰেও যদিও আহে কেতিয়াবা কাৰোবাৰ ঘৰত চিনাকি ঘৰত আহি চাই যায় কিন্তু আমাৰ খেতিডৰাত আজিলৈকে কোনো চৰকাৰ বিভাগী মানুহ অহা নাই তেওঁলোকক অলপ মানে ভিডিঅ'টোৰ যোগেদি তেওঁলোকক কিবা ক'ব বিচাৰে নেকি ক'ব বিচাৰে মানে এইটোৱে আগন্তুক আহি থকা দিনত যি শালি ধানৰ খেতি কৰা হ'ব সেই খেতিডৰাত যাতে কি ধৰণে কৰা হ'ব কেনেকুৱা ধৰণৰ সাৰ প্ৰয়োগ কৰা হ'ব কেনেধৰণৰ বেমাৰত কি ঔষধ মাৰা কওকচোন এতিয়া আগন্তুক আহি থকা যি বাৰিষাৰ খেতিত শালি ধানৰ খেতিৰ কাৰণে চৰকাৰ বিভাগে যদি আহি চাই যায় বা আমাক উপদেশ দি যায় তোমালোকে এনেকৈ কয় ইটো সাৰ প্ৰয়োগ কৰ এইটো বেমাৰ লাগিছে কোনটো বেমাৰত কোনটো ঔষধ প্ৰয়োগ কৰিব লাগিব সেইখিনি কথা যদি আমাক জ্ঞাত কৰি দিয়ে আমি নিশ্চয় কৃতজ্ঞ হ'লো হয় আজিলৈকে ধৰ কোনো গ্ৰাম সেৱকো অহা নাই আৰু আমিও যোগাযোগ কৰা নাই তেওঁলোকৰ লগত একবাৰ নিশ্চয় আমি যোগাযোগ কৰিম হ'ব নিশ্চয় থেংক ইউ